শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মোক তুমি অকলে এৰি নাযাবা মা মোৰ ভয় লাগে মা মা মালিক বৰ্তাই আমাক কিয় উলিয়াই দিলে টকা নহলে এই চহৰত আমাক কোনেও থাকিব নিদিয়ে তোৰ বাবে আজি মই মানুহৰ আগত মুখা পিন্ধি এনেকুৱা কৰিবলগীয়া হৈছে নকৰো আজিৰ পৰা এইবোৰ চাপাতিলো নকৰিম তোমালোকে যেতিয়া তোমালোকৰ মতে কাম কৰিব পাৰা মই কিয় নোৱাৰো মোৰ কাম আছিল মই ওলাই গৈছিলো এনে তোৰ কি কাম আছিল যে তই জীউক এই অৱস্থাত এৰি থৈ যাবলগীয়া হ'ল এইটোচোন আমাৰ ঘৰত ভাড়াত থকা ল'ৰাটো মই ঠিকেই অনুমান কৰিছিলোঁ এই ল'ৰাটো বৰ সুবিধাজনক নহয় মা কোৱা তই আহোঁতে জীউৰ দৰৱটো আনিবলৈ নেপাহৰিবি সেইটো নোখোৱাৰ বাবে তাইৰ গাটো আজি আকৌ বেয়া কৰিছে বেয়া কৰিছিল মানে এতিয়া ঠিকে আছে নে নাই এতিয়া ঠিকে আছে তই আহিল বাকীবোৰ কথা মই ঘৰত পাতিম শুনচোন তই দৰৱটো কিন্তু আনিবলৈ নাপাহৰিবি মই লৈ যাম মা কিন্তু মোৰ চাগে যাওঁতে অকণমান সময় লাগিব তুমি চিন্তা নকৰিবা বৰ বেছি দেৰিও নকৰিবি তোক দৰকাৰী কথা অলপ ক'বলৈ আছে ভাবিছিলোঁ ঘৰলৈ সোনকালে যাম কিন্তু নহ'বগে হাতত যেকেইটা পইচা আছে সেইকেইটা পইচাৰে জীউৰ দৰৱ নাহিব আৰু কেইটামান ভাড়া মাৰিব লাগিব তেতিয়াহে ৰেলৱে ষ্টেচনৰ ফালে যাম তাত চাগে কেইটামান ভাড়া পাম মাতে ভকতি কৰো মই মিনতি হাৰে হাৰি 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 হে দেউতা তই শুবলৈ যোৱা নাই যে ভাত নোখোৱাকৈ শুম নেকি ভাতটো খাই লওঁ ৰ কি কৈ আছ তই এইবোৰ এইমাত্ৰ জানো তই ভাত খোৱা নাছিলি আমিচোন একেলগে খাইছিলো ভাত খালো কেতিয়া মই ভাত খোৱাই নাই বিন্দু দেখোন ভাতেই দিয়া নাই ইমান সময় পাকঘৰত তাই কি কৰি আছে জানো তাৰ আমি কাঁহী বাতিবোৰ ধুই আছে তই চাগে পাহৰিলি দেউতা নে তই ধেমালি কৰিছ ধেমালি কৰি আছো ঐ ধেমালি কৰিবলৈ তোৰ বাপেৰ কি জোকাৰ নেকি আৰু অনবৰতে কি পাহৰিলি নেকি বুলি সুধি থাক তই কি মোক পগলা বুলি ভাবিছ আৰু ভাত নোখোৱাকে তই মোক ভাত খোৱাৰ বদনাম দিলি কথা ক'বলৈ আহিছে এইমাত্ৰচোন দেউতাই ভাত খাইছিল আৰু এইমাত্ৰ ক'লে নাই খোৱা বুলি
দৰৱতো খাই আছে তেন্তে কিয় পাহৰিছে এতিয়া সি পঢ়া নাই আগতে পঢ়িছিল এতিয়া তাক মই স্কুল যোৱা বন্ধ কৰি দিলো তাৰ দেউতা ক'ত আছে সেইবোৰ একো নাজানো বহুত কথা কিবাকৈ আমি নমৰি জীয়াই আছো মোৰ লগত ভগৱানে বৰ ডাঙৰ অন্যায় কৰিলে এদিন আপোনাক মই মোৰ সকলো কথা ক'ম তেতিয়া আপুনি গম পাব মই কিয় আশাবাদ দিছোঁ দেউতাই আমাৰ লগত কিয় এনেকুৱা কৰিলে এই কথাখিনি জানিবলৈ মই সেই মানুহগৰাকীৰ লগত কথা পাতিবই লাগিব আৰু মই ৰৈ থাকিব নোৱাৰোঁ যিকোনো প্ৰকাৰে মই তেখেতৰ মুখৰ পৰা কথাখিনি উলিয়াব লাগিব দাদা আপুনি কোৱা ঠাইখিনি পালোহি ক'ত ৰখাম অলপ আগত ৰখাই দিবা ঠিক আছে ভাড়া কিমান দিব লাগিব 200 টকা দিওঁ চাৰে 11 বাজিল মনো দেখোন এতিয়ালৈকে আহি নাপালে তোৰ ঘৰত বহি কিন্তু তোৰ মানুহজনীয়ে বনোৱা মাংসৰ লগত মদ খোৱাৰ সোৱাদেই বেলেগ তামাম ফূৰ্তি কৰিলো এইবোৰ তই কি কৰিছ মোৰ ছোৱালী কেইজনীৰ ওপৰত অত্যাচাৰ কৰিবলৈ তই ক'ত সাহস পালি সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ভাইটি পাঞ্জাবাৰী যাবা যাম বহক Happy birthday to you Happy birthday to you তাই বাৰ্থডেটো পাতিব পাৰিছে কাৰ কাৰণে একমাত্ৰ মোৰ কাৰণে নহ'লেতো আজি তাইৰ ডেষ্টে পাতিব লাগিব খুৰা নিশ্চয় দিবি জিউ কি হ'ল জিউ মা সেই মানুহজন আহিছে মা কোন মা দুৱাৰখন বন্ধ কৰি দিয়া নহ'লে মানুহজন সোমাই আহিব মা কোন আহিছে জিউ কোন মোৰ বাৰ্থডেৰ দিনা অহা মানুহজন মা মা মোৰ ভয় লাগিছে মা তোমাক কোনেও একো কৰিব নোৱাৰে জিউ তুমি ভয় নকৰিবা
মই আছো নহয়। মা মোৰ ভয় লাগিছে মা। মা মোক ধৰি থাকাচোন। মা মোৰ বৰ ভয় লাগিছে। জিউ তোমাৰ একো নহয়। মই আছো নহয়, মই তোমাৰ কাষতে আছো। একো নহয় জিউ, একো নহয়। শুই থাকাচোন, মই তোমাৰ কাষতে আছো। চিঞৰিলে এই বেলুনবোৰ ফুটি থাকিব। আৰু এই চিঞৰ মাৰি যদি তই মোক দমন কৰিম বুলি ভাবিছ, তহঁতৰ চিঞন নামৰ বেলুনবোৰ মই ফুটাই পেলাম। মই বোলে ভালে ভালে কৈছো, এইবোৰ ইয়াতে নুখুলিব। আমাৰ ঘৰত এইবোৰ নচলে। কি আমাৰ ঘৰত চিঞৰি আছ? তেতিয়ালৈকে টকা দিব নোৱাৰ। এইটো মোৰ ঘৰ, মোৰ যি মন যায় মই তাকেই কৰিম। তই তোৰ পৰিয়ালটো চাব বিচাৰিছিল ন? হেঁপাহ পলুৱাইছা। আনকি তোক মই জিউৰ বাৰ্থডেও দেখুৱাই দিলো। এতিয়া ইহঁতে কি খাব? মই কিমান ভাল মানুহ। তোৰ ঘৰত বহি কিন্তু তোৰ মানুহজনীয়ে বনোৱা মাংসৰ লগত মদ খোৱাৰ সোৱাদেই বেলেগ। তামাম ফূৰ্তি কৰিলো। এইবোৰ তই কি কৰিছ? মোৰ ছোৱালী কেইজনীৰ ওপৰত অত্যাচাৰ কৰিবলৈ তই ক'ত সাহস পালি? মোৰ সাহস এতিয়াও দেখুওৱা নাই। যদি মই সাহস দেখুৱাওঁ, তোৰ পৰিয়ালৰ এটাও মানুহ জীয়াই নাথাকিব। আৰু তোৰ দৰে পংগু মানুহে ইমান সাহস দেখুৱালে মোৰ হাঁহি উঠে। তই যদি পুনৰ ইয়াত এইবোৰ দাদাগিৰি দেখুৱাও, তেনেহ'লে তোৰ ঘৰত আৰু গুণ্ডাগিৰি আৰম্ভ কৰি দিম। গতিকে যেনেকৈ জীয়াই আছ তেনেকৈ থাক, নহ'লে কিন্তু সিহঁতবোৰ জীয়াই নাথাকিব। বুজিলি? কি কৰিছা তুমি? তোৰ নিজৰটো যত্ন লোৱাৰ সময়েই নাই। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। এই দৰৱকেইটাৰ বাবেই যে তই দুভাগ ৰাতিলৈকে গাড়ী চলাই ঘূৰি ফুৰিছিলি, সেয়া মই ভালদৰে জানো। অনু,
মই নাই আমারে ময়না বাড়িতে কবরি কবি কবি যাবো মা এইবোৰ কি কৰিছা তুমি তোৰ নিজৰটো যত্ন লোৱাৰ সময়েই নাই সেইবাবে ময়ে অকণমান তোৰ যত্ন ল'বলৈ চেষ্টা কৰিছোঁ মা নালাগেও এইবোৰ কৰিবলৈ লাগে নে নালাগে মই জানো নহয় তই আৰামত বহি থাক তোৰ ভৰি হাতবোৰ দেখিলেই গম পোৱা যায় তোৰ কিমান কষ্ট হৈছে এয়া কষ্ট নহয় মা এয়া জীৱনৰ সংগ্ৰাম আৰু মই যুঁজি যাম মই হাৰিব নোৱাৰো মা দাদা দেউতা কিমানকে উঠাই আছো উঠা নাই কিবা এটা হৈছে নেকি আছোন নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা